প্ৰেগনেঞ্চি হ'লে যে লগে লগে চিকিৎসকৰ ওচৰলৈ আহিব লাগে তাৰ মেইন কাৰণটো কি জানেনে? প্ৰেগনেঞ্চি হোৱাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ আহিলে চিকিৎসকে তেওঁলোকক এচেঞ্চিয়েল মেডিচিন কিছুমান খাবলৈ দিয়ে, যেনে ধৰক ফলিক এচিড। আৰু যেতিয়া তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰা যায়, যদি হিমোগ্ল'বিন কম থাকে বা প্ৰেছাৰ বা ছুগাৰৰ কিবা সমস্যা থাকে, তেতিয়া তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব পৰা যায়, যাতে তেওঁৰ গৰ্ভধাৰণ কৰা শিশুটো কিবা কাৰণত বিপদত পৰিব নালাগে বা তেওঁ নিজেও যাতে একো বিপদৰ সন্মুখীন হ'ব নালাগে। আৰু এই যে ফলিক এচিড এটা সৰু টেবলেট, এই টেবলেটটো আপ টু 3 মান্থছ খাব লাগে যেতিয়াৰ পৰা প্ৰেগনেঞ্চি গম পায়। তো এই এটা টেবলেট ডেইলি এটা টেবলেট খাব লাগে ইয়াৰে। তো এই টেবলেটটো যদি এগৰাকী গৰ্ভৱতী মহিলাই 3 মান্থলৈকে খায়, 3 মান্থছ মানে কমপ্লিট হোৱালৈকে খায়, তেতিয়াহ'লে তেওঁলোকৰ শিশুৰ যিটো মানসিক বিকাশ সেইটো ঠিকে থাকে আৰু কিছুমান কনজেনাইটেল এনামেলৰ পৰা তেওঁ বাচিব পাৰে, যেনে ধৰক নিউৰেল টিউব ডিফেক্ট। এইটো এটা বহুত ডাঙৰ প্ৰব্লেমেটিক কণ্ডিশ্যন হয়, যিটোৰ কাৰণে শিশু মৃত্যুমুখত পৰিব লগা হয়। গতিকে তেনেধৰণৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত ফলিক এচিডে সহায় কৰে। গতিকে ফলিক এচিড খোৱাটো নিতান্তই প্ৰয়োজন, আৰু তাতকৈ বেছি প্ৰয়োজন হ'ল চিকিৎসকৰ ওচৰলৈ সোনকালে যোৱাটো আৰু আৰ্লি ৰেজিষ্ট্ৰেশ্যন কৰাটো। যেতিয়া গৰ্ভধাৰণ কৰাৰ কথাটো মহিলাগৰাকীয়ে গম পায়, সেইটো তেওঁৰ প্ৰধান কৰ্তব্য মাক হিচাপে। থেংক ইউ ফৰ ৱাটছিং।